চাকৰি এটা পাবৰ কাৰণে যদি আপোনালোকে বা আমি বহু কষ্ট কৰাৰ পিছত যদি আমি ৰেজাল্টত ডিছকুৱালিফাইড বা নট কোৱালিফাইড বা যিখিনি মানে আমি নাপালোঁ, তো তেনেকুৱা হ'লে মনটো কেনেকুৱা লাগে আমি নিশ্চয় জানো বা আমি আটাইয়ে সেই কথাটো উপলব্ধি কৰিছোঁ। তো ইয়াতে আজিৰ যিটো অসম পুলিচৰ যি ৰেজাল্ট দিলে, চাওক ইয়াতে ৰেজাল্টৰ যি কাট অফ মাৰ্কছ যিটো আমি চাইছোঁ, সেই কাট অফ মাৰ্কছটো মানে আনএক্সপেক্টেড, মানে আমি ইয়াতে কি বুলি ক'ব পাৰোঁ, মানে ধাৰণাৰ বাহিৰে যি কাট অফ মাৰ্কছ আমি তো আইডিয়া কৰিছোঁ। যিহেতু ইয়াতে চিলেকশ্যনৰ প্ৰচেছটো তেনেকুৱা কৰিছে যে এজনৰ বিপৰীতে মানে এটা পোষ্টৰ বিপৰীতে 2জন বা 3জন তেনেকুৱা চিলেকশ্যন কৰিছে। কিন্তু আচলতে কথা আছিলে বা আমি যিটো ধাৰণা কৰিছিলোঁ যে এটা চাকৰিৰ বিপৰীতে 5টা মানহে চিলেকশ্যন কৰিব লাগিছিল। তো ইয়াতে যিখিনিয়ে অলপ নম্বৰৰ কাৰণে ৰৈ আছে, তো ইয়াতে ৰৈ থকা মানে অলপ নম্বৰৰ কাৰণে ৰৈ আছে বা তেওঁলোকে আশা কৰি আছিলে বহুত কষ্ট কৰি, ইয়াতে বৰষুণৰ মাজত তেওঁলোকে ইণ্টাৰভিউ দিছিলে, আমি চাইছোঁ সেই পৰিৱেশটো আমি চাইছিলোঁ। কিন্তু ইয়াতে চৰকাৰে যি কামটো কৰিলে, ইয়াতে যদি তেওঁলোকে এক্সামটো দিব পাৰিলে নিশ্চয় পিছত কি হয় এইটো বেলেগ কথা, কিন্তু যদি এক্সামটো দিব পাৰিলে মানে এটা নিজৰ মনৰ ইচ্ছাটো পূৰণ কৰিব পাৰিলেহেঁতেন। যিহেতু চাকৰি এটা কৰিব হ'লে মানে যিহেতু দিনে দিনে যদি চাকৰি নোলায়, যিহেতু বছৰত বা 2 বছৰ 5 বছৰ মূৰতহে চাকৰি এটা ওলায়, সেইকাৰণে মানে এপ্লাই কৰাৰ পিছত ইমান কষ্ট কৰি ইণ্টাৰভিউ দি পিছত যদি চাকৰি এটা নাপায় বা ইণ্টাৰভিউত ডিছকুৱালিফাইড হয়, কেনেকুৱা কথা হয় এইটো। সেইকাৰণে চৰকাৰক আমি অনুৰোধ জনাইছোঁ, চৰকাৰে যাতে ছেকেণ্ড লিষ্টৰ এটা ব্যৱস্থা কৰে। যিবিলাক কেণ্ডিডেটে অলপ নম্বৰ কাৰণে ৰৈ আছে, তেওঁলোকৰ যাতে মানে তেওঁলোকৰ কাৰণে যাতে এটা চৰকাৰে সিদ্ধান্ত লয়, মানে তেওঁলোকক অলপ চিন্তা চৰ্চা কৰি চায়, যাতে তেওঁলোকক পৰীক্ষাটো দিয়াৰ কাৰণে যাতে এটা সুবিধা কৰি দিয়ে, সেইকাৰণে আমি অনুৰোধ জনাইছোঁ। আৰু ইয়াতে ছেকেণ্ড লিষ্টৰ এটা দৰকাৰ আছে বুলি আমি অনুমান কৰিব পাৰোঁ, মানে ইয়াতে ছেকেণ্ড লিষ্ট এটা দিব লাগে, সেইকাৰণে আমি চৰকাৰক অনুৰোধ জনাইছোঁ। আৰু কাট অফ মাৰ্কছটো ইয়াতে যিহেতু হাই বুলি, ইয়াতে 100% এইটো চিয়'ৰ যে কাট অফ মাৰ্কছ বহুত হাই গৈছে। কাৰণ এটা পোষ্টৰ বিপৰীতে যদি 2জন বা 3জন থাকে, তেনেহ'লে কাট অফ মাৰ্কছটো হাই যাবই, এনেই এটা আছে আমি অনুমান কৰিব পাৰোঁ। সেইকাৰণে চৰকাৰে যাতে এই যিবিলাক অলপ নম্বৰৰ কাৰণে ৰৈ গৈছে, মানে যিটো ধৰক আপোনালোকে যিমানখিনি নম্বৰ পাইছে বা আমাৰ ওচৰে পাঁজৰে যিখিনি আমাৰ বন্ধু বৰ্গ আছিলে, তেওঁলোকে যিখিনি নম্বৰ পাইছিলে, আমি এটা আশা কৰি আছিলোঁ যে তেওঁলোকে নিশ্চয় এইবাৰ চিলেকশ্যন পাব বা তেওঁলোকে চাকৰি এটা পাব বুলি আমি আশা কৰি আছিলোঁ। কিন্তু সেই অনুপাতে আমি যি আশা কৰি আছিলোঁ নহ'ল, কাৰণ তেওঁলোকে যি নম্বৰখিনি পাইছে বা তেওঁলোকে অলপ নম্বৰ কাৰণে ৰৈ গৈছে। সেইকাৰণে আমি বহুত দুখিত যিবিলাকে ডিছকুৱালিফাইড হ'ল। সেইকাৰণে চৰকাৰে তেওঁলোকৰ কাৰণে এটা বহুত যদি তেওঁলোকৰ কাৰণে চৰকাৰে এটা ভাল ব্যৱস্থা কৰে, আমি চৰকাৰক বহুত ধন্যবাদ দিম। চৰকাৰে অতি সোনকালে এইসকল কেণ্ডিডেট যিসকলে অলপ নম্বৰ কাৰণে ৰৈ আছে, তেওঁলোকৰ কাৰণে যাতে চৰকাৰে এটা ভাল ব্যৱস্থা লয়, সেইকাৰণে মই অনুৰোধ জনাইছোঁ। আৰু আমাৰ বন্ধুবৰ্গ যিহেতু বহুত চেষ্টা কৰিছিলে, আৰু আমি চাইছোঁ তেওঁলোকে দিনে ৰাতিয়ে কিমান কষ্ট কৰি ইণ্টাৰভিউ এটা দিছিলে। ইণ্টাৰভিউ দিয়াৰ আগত তেওঁলোকে কিমান কষ্ট কৰি ইণ্টাৰভিউৰ কাৰণে যোজা চলাইছিলে, সেইখিনি চাইছোঁ আমি। সেইকাৰণে তেওঁলোকৰ কষ্টটো আমি উপলব্ধি কৰিব পাৰোঁ। আৰু বহুত কষ্ট কৰিছে, আপোনালোকে জানে নিশ্চয়, আপোনালোকে যিহেতু ইণ্টাৰভিউ দিছে। আৰু ইয়াতে আমি চাইছোঁ বা বেছিভাগে ইয়াত ডিছকুৱালিফাইড, মানে আপোনালোকে এক্সামটো দিব পাৰিলে নিশ্চয় ভাল হ'লহেঁতেন। মানে পিছত আপোনালোকে চিলেকশ্যন নাপায় বা চাকৰি এটা নাপায়, সেইটো বেলেগ কথা, কিন্তু এক্সামটো দিব পাৰিলে এটা নিশ্চয় আপোনালোকে এটা মনৰ আশা যিটো এইটো দূৰ হ'লহেঁতেন। সেইকাৰণে আপোনালোকে নিশ্চয় ইয়াক লাগি থাকক, ছেকেণ্ড লিষ্ট এটা দিলে ভাল হ'ব। সেইকাৰণে আপোনালোকে ইমান দুখ কৰিব নালাগে, যিখিনি আছিলে। এতিয়া চৰকাৰে ইয়াক লৈ কি ডাঙৰ সিদ্ধান্ত লয় সেইখিনি আমি পিছৰ কথা। আজিৰ ভিডিঅ' ইমানলৈকে আছিলে, ধন্যবাদ।